সমগ্ৰ অসমত আমি দেখা পাইছোঁ ক'ৰবাত দিয়া নাই ক'ৰবাত বিভিন্ন বস্তু পাইছে ক'ৰবাত এটা দুটা বস্তু অভাৱ হৈছে যিদৰে কেন্দ্ৰীয়ভাৱে নিৰীক্ষণ হ'ব লাগে দিছপুৰৰ পৰা নিৰীক্ষণ হোৱা নাই যাৰ ফলত এটা যদি যোৰহাট জিলাত তেওঁলোকে কিবা প্ৰক্ৰিয়া লৈছে শিৱসাগৰ জিলাত বেলেগ চৰাইদেউ জিলাত বেলেগ মানে যি সামূহিকভাৱে যিদৰে এটা ষ্টেণ্ডাৰ্ড মতে এটা গাইডলাইন মতে এটা নিয়ম মতে হ'ব লাগে হোৱা নাই কিয় হোৱা নাই যিহেতু কেন্দ্ৰত আমাৰ দিছপুৰত মুখ্যমন্ত্ৰী মহোদয়ে জোৰ দিয়ে গোটেই ৰিপৰ্টবোৰ যদি তেওঁ নিজে ল'লেহেঁতেন মইতো 3 দিনৰ ভিতৰতে গম পাই গ'লোঁ যে চৰাইদেউ জিলাৰ নিয়মবোৰ বেলেগ শিৱসাগৰ জিলাৰ নিয়মবোৰ বেলেগ যোৰহাট জিলাৰ নিয়মবোৰ বেলেগ আমিতো চবকে পৰামৰ্শ দিছোঁ যে নিয়মবোৰ একে হ'ব লাগে যি সাহায্য গাইডলাইন মতে পাব লাগে চবেই পাওক তো এই কাম মুখ্যমন্ত্ৰী কিয় ক'ব পৰা নাই তেওঁ ঘূৰি আছে ঠিকে আছে ঘূৰক কিন্তু মিটিং লৈ ৰিভিউ লৈ ৰিলিফটো কাম কৰিব পৰা নাই মথাউৰি কামতো এইখন চৰকাৰ ফেইলিয়াৰ 2014 চনৰ পৰা এইখন চৰকাৰ বিজেপিৰ চৰকাৰ মথাউৰি নিৰ্মাণ মেৰামতিৰ ক্ষেত্ৰত ৰিং বান্ধ গাইড বান্ধৰ কাৰণে যিমান টকা পইচা জল শক্তি বিভাগৰ পৰা এৰি দিব লাগে তেওঁলোকে এৰি দিয়া নাই আজিও আপোনালোকে দেখা পাইছে ৰাহুল গান্ধী ডাঙৰীয়া আহিছে কিন্তু কেন্দ্ৰীয় মন্ত্ৰী কোনো অহা নাই তো এনেধৰণৰ চলি থাকিলে আজি সাধাৰণ ৰাইজ আজি যথেষ্ট আজি বঞ্চিত অভাৱত যথেষ্ট তেওঁলোকৰ অসুবিধা আৰু এই বিপদৰ সময়ত আমি তেওঁলোকৰ খবৰ ল'বলৈ ইয়াত আহিছোঁ কেন্দ্ৰই মানে ৰাজ্য চৰকাৰে যিমানটো টকা বিচাৰিছে দেখা পায় যে পুঁজি যিটো পাইছে একেবাৰে নগণ্য পুঁজিয়ে আনিবলৈ সক্ষম হৈছে এইটো ক্ষেত্ৰত কি ক'ব সাংসদ হিচাপে বিফল ফেইল আৰু আমি কৈছোঁ কেন্দ্ৰীয় মন্ত্ৰী গৃহমন্ত্ৰী যিজনে বানপানী হৈছে নাই হোৱা এইটোও তেওঁলোকে ভালদৰে বুজি পোৱা নাই নেকি আমি তেওঁৰ টুইটাৰ আমি দেখা পালোঁ তেওঁতো পুখুৰী খান্দিবলৈ কৈছোঁ এতিয়া আমাৰ ইয়াত ইমান ব্ৰহ্মপুত্ৰ নদীৰ কাষত নৈবোৰ আছে নৈ থকা স্বত্তেও আমাৰ পানী আজি আমাৰ গাঁওবোৰ মাটিবোৰ লৈ গৈছে পুখুৰী খান্দিলে কি হ'ব এই মই ডাঙৰীয়া কৈ কেনেদৰে অসম বানপানী মুক্ত হ'ব পাৰে বানপানী মুক্ত অসম যে শ্লোগান দি গ'ল এই শ্লোগানটো কিমান বাস্তৱত পৰিণত হৈছে এবাৰতো আহক জল শক্তি মন্ত্ৰী ক'ত ৰাহুল গান্ধী ডাঙৰীয়াটো আহিছে কেন্দ্ৰ চৰকাৰৰ কোনো বিজেপি মন্ত্ৰী কিয় অহা নাই দায়িত্ব থকা গৃহমন্ত্ৰী কিয় অহা নাই দায়িত্ব থকা জল শক্তি বিভাগ মন্ত্ৰী কিয় অহা নাই বৰ্তমানৰ মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া কিয় ভালদৰে বুজাব পৰা নাই যে 1 কোটি 2 কোটি এটা মাথাউৰি দি আমি কাম দি নহ'ব প্ৰত্যেক মাথাউৰিত মেৰামতি সবলীকৰণ কৰাৰ ক্ষেত্ৰত দীঘল বহল কৰাৰ ক্ষেত্ৰত 30 কোটিমান লাগিব সেইখিনি কাম কৰা নাই ৰাইজক হিচাপ তেওঁলোকে দিব পৰা নাই আজি স্মাৰ্ট চিটি নামত আজি গুৱাহাটীত এটা নালাত আমাৰ এটা ল'ৰা পৰি গৈছে স্মাৰ্ট চিটি নামত আজি ডিব্ৰুগড়ত আজি অৱস্থা নাই গুৱাহাটী ডিব্ৰুগড়ৰ অৱস্থা এনে এয়া হৈছে বৰ্তমান চৰকাৰ আজি বিফল ডাঙৰ ডাঙৰ ঠিকাদাৰসকলক সহায় কৰাৰ কাৰণে আজি আমাৰ সাধাৰণ শ্ৰেণীৰ মানুহৰ আজি যি ধৰণৰ উপকাৰ হ'ব লাগে তেওঁলোকৰ উপকাৰ হোৱা নাই